শ্ৰীপুৰীয়াৰ এই যিখন আমাৰ দিখৌ দলঙৰ ওপৰত দিখৌ নদীৰ ওপৰত আমাৰ যি দলং, সেই দলং নিৰ্মাণৰ কাম যথেষ্ট মন্থৰ গতিত আগবাঢ়িছে। এইটো দুৰ্ভাগ্যজনক যে PWD ডিপাৰ্টমেণ্ট আৰু ঠিকাদাৰে যিমান ক্ষিপ্ৰতাৰে সৈতে এই কামটো আগবঢ়াই নিব লাগিছিলে সেই কামটো কৰিবলৈ সক্ষম হোৱা নাই। ৰাজনৈতিক বিবেচনাৰে যিকোনো ঠিকাদাৰক এনেকৈ কাম দি দিয়াৰ কাৰণে, অনুপযুক্ত ঠিকাদাৰক কাম দি দিয়াৰ কাৰণে কোনোবা এই ব্ৰিজখন এনেকুৱা এখন ডাঙৰ ব্ৰিজ আপোনালোকে নিজে দেখিছে, 18 কোটি টকাৰ এখন ব্ৰিজ। এই 18 কোটি টকাৰ এই ব্ৰিজখনত আপোনালোকে নিজে দেখিছে যে এতিয়া কেইজনমান 6জন-7জন আপোনাৰ লেবাৰে 6জন-7জন শ্ৰমিকে এই মুহূৰ্তত কাম কৰি আছে। এনেকুৱা এখন ডাঙৰ ব্ৰিজ, এনেকুৱা এখন ডাঙৰ দলং নিৰ্মাণ কৰিবৰ কাৰণে যিটো কৰ্মশক্তি লাগে, তাৰ কাৰণে যি ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰেল ঠিকাদাৰৰ যি ধৰণৰ কাম কাজ দেখিব লাগে, সেই কামবিলাক কোনো পধ্যে হোৱা নাই। আৰু ত্ৰিশুল এছ'চিয়েটছৰ যিজন ঠিকাদাৰ, তাৰ যিজন মালিক স্বত্বাধিকাৰী ৰোহিতাছ চাহু, সেই ৰোহিতাছ চাহুৱে ইয়াৰ আগৰবাৰ মই সকিয়নি দিয়াৰ পাছতো এতিয়ালৈকে কাম ঠিকমতে কৰা নাই। সেইকাৰণে এই মুহূৰ্তত মই নিজে শ্ৰীপুৰীয়া দলঙৰ কাষত থিয় হৈ স্পষ্টভাৱে লোক নিৰ্মাণ বিভাগক জনাব খুজিছোঁ যে হয় ৰোহিতাছ চাহুৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হওক, নহ'লে মাৰ্চৰ ভিতৰত এই দলংখন সম্পূৰ্ণ নিৰ্মাণৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই ব্যৱস্থা গ্ৰহণ কৰক। যদি নকৰে লোক নিৰ্মাণ বিভাগ আৰু ঠিকাদাৰ দুইটাৰ ওপৰতে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এইটো মোৰ শেষ সকিয়নি বুলি জানিব লাগিব। মই ঠিকাদাৰ ৰোহিতাছ চাহু, ত্ৰিশুল এছ'চিয়েটছ নামৰ যিটো কোম্পানী, সেই কোম্পানী আৰু লোক নিৰ্মাণ বিভাগক, শিৱসাগৰ জিলা লোক নিৰ্মাণ বিভাগক শেষবাৰৰ কাৰণে সকিয়াই দিছোঁ যে অতি সোনকালে এই দলঙৰ নিৰ্মাণৰ কাম সমাপ্ত কৰিব লাগে, খৰতকীয়াকৈ নিৰ্মাণ কৰিব লাগে, আৰু নহ'লে এই ঠিকাদাৰক ব্লেকলিষ্টেড কৰি কোনোদিন যাতে এই ঠিকাদাৰে লোক নিৰ্মাণ বিভাগত কাম পাব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তাৰ কাৰণে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ।